নমস্কাৰ ষ্টুডিঅ'ৰ মজ্জাত মই মিনহাস নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিধায়ক অখিল গগৈয়ে সংখ্যালঘু অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ নিজৰ সমষ্টি শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ চলাইছিল নিজৰ সমষ্টি শিৱসাগৰত এক প্ৰকাৰ যেন এতিয়া নিজৰ দলৰে প্ৰতীক চিহ্নটো চিনাকি কৰাই দিয়াত ব্যৰ্থ হ'ল বিধায়ক অখিল গগৈ আৰু যাৰ বাবে হয়তো বিধায়ক অখিল গগৈয়ে আগবঢ়োৱা আঞ্চলিক পঞ্চায়ত কিংবা জিলা পৰিষদত এগৰাকী প্ৰাৰ্থীও জয়ী হৈ আহিবলৈ সক্ষম নহল সংখ্যালঘু অধ্যুষিত অঞ্চলত কেৱল মাত্ৰ নিৰ্বাচনী প্ৰচাৰ চলাই সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা দুই এগৰাকী আঞ্চলিক পঞ্চায়ত জয়ী কৰাই অনাৰ বাহিৰে শিৱসাগৰ সমষ্টিত বিধায়ক অখিল গগৈৰ যে এক প্ৰকাৰ শোচনীয় পৰাজয় নিজৰ সমষ্টিতেই নিজৰ ঘৰতেই যেন এক প্ৰকাৰ ব্যৰ্থতাৰ সন্মুখীন হ'ব লগা হৈছে বিধায়ক অখিল গগৈ সেয়া স্পষ্টকৈ প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে কেইগৰাকীমান সদস্য কেইগৰাকীমান নিৰ্দলীয়ভাৱে খেলা পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড সদস্যক বাহিৰে আঞ্চলিক পঞ্চায়ত কিংবা জিলা পৰিষদত এগৰাকীও ৰাজ্যৰ দলৰ সমৰ্থিত প্ৰাৰ্থী এই মুহূৰ্তলৈ জয়ী হোৱা পৰিলক্ষিত হোৱা নাই এইখিনিতে স্পষ্ট হৈ পৰিছে বিধায়ক অখিল গগৈয়ে নিজৰ দলৰে যি প্ৰতীক চিহ্ন এই প্ৰতীক চিহ্ন হয়তো ৰাইজৰ মাজত চিনাকি কৰাই দিয়াত ব্যৰ্থ হৈছে অথবা এনেকুৱাও হৈছে ৰাইজৰ দলক হয়তো শিৱসাগৰত এতিয়া আকোৱালি লোৱাত এক প্ৰকাৰ সন্মত নাই সাধাৰণ ৰাইজৰ যাৰ বাবে শিৱসাগৰত যিগৰাকী বিধায়কে দপদপাই থাকে বিধানসভাৰ মজিয়াত যিগৰাকী বিধায়কে হিমন্ত বিশ্ব শৰ্মাৰ চকুত হৈ কথা ক'ব পাৰে বুলি তেওঁ সংবাদ মাধ্যমৰ কিংবা ৰাজহুৱা স্থানত ঘোষণা কৰে সেইগৰাকী বিধায়কৰ সমষ্টিতেই কিন্তু পদুম এটা এটাকৈ গোটেইকেইখন আসনতেই ফুলিল আৰু ৰাইজৰ দল যি দলৰ সভাপতি আছিল বিধায়ক অখিল গগৈ যি দলৰ বিধায়ক আছিল সেই সমষ্টিৰ সেই দলৰ বিধায়ক গৰাকী থকাৰ পিছতো কিন্তু আজি শিৱসাগৰত মুখ ঠেকেচা খাবলগীয়া হৈছে বিধায়ক অখিল গগৈয়ে আৰু এক প্ৰকাৰ যেন বিধায়ক অখিল গগৈক এতিয়া শিৱসাগৰবাসীয়ে যেন আকোৱালি লোৱাৰ পৰা আঁতৰি গৈছে বিজেপিক তথা পদুম ফুলক আকোৱালি ল'লে পঞ্চায়ত নিৰ্বাচনত আটাইকেইটা পদতেই বিজেপিৰ প্ৰাৰ্থী জয়ী হৈ আহিবলৈ সক্ষম হ'ল এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত সবিশেষ লবৰ কাৰণে চেষ্টা কৰিছোঁ শিৱসাগৰত নচলিল অখিলৰ যাদু শিৱসাগৰত অখিলৰ যাদু নচলিল প্ৰায় আটাইকেইটা সমষ্টিত ফুলিল পদুম ফুল প্ৰায় আটাইকেইটা সমষ্টিত পদুম ফুল ফুলিল পঞ্চায়ত নিৰ্বাচনত শিৱসাগৰত বৃহৎ সংখ্যক ভোটত অগ্ৰগতি বিজেপিৰ পঞ্চায়ত নিৰ্বাচনত শিৱসাগৰত বৃহৎ সংখ্যক ভোটত অগ্ৰগতি বিজেপিৰ এই মুহূৰ্তলৈ ২৭খন আঞ্চলিক পঞ্চায়তৰ ১৮খন দখল কৰিছে বিজেপিয়ে ৩খন আসনত অগপৰ অগ্ৰগতি ১২খন জিলা পৰিষদৰ ১১খন জিলা পৰিষদতে অগ্ৰগতি বিজেপিৰ আনহাতে নাজিৰা বিধানসভা সমষ্টিৰ ২৭খন আঞ্চলিক পঞ্চায়তৰ এই মুহূৰ্তলৈ বিজেপিৰ ১১খন অগপৰ এখন আৰু কংগ্ৰেছৰ এখনত জয় ডিমৌ বিধানসভা সমষ্টিত ২৮খন আঞ্চলিক পঞ্চায়তৰ বিজেপিৰ এই মুহূৰ্তলৈ ৬খন আৰু ৰাইজৰ দলৰ এখন আসনত বৃহৎ জয় এক প্ৰকাৰ যেন সকলোকে পিছ পেলাই বিজেপিৰ শীৰ্ষত আটাইকেইটা সমষ্টি বিধায়ক অখিলৰ যাদুই যেন কামত নিদিলে পঞ্চায়তত এই মুহূৰ্তত সবিশেষ লবৰ কাৰণে চেষ্টা কৰিছোঁ যিগৰাকী বিধায়ক অখিল গগৈয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এক প্ৰকাৰ মিত্ৰতা নকৰোঁ বুলি অথবা পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বিৰোধী ঐক্য একলগ নহয় বুলি বা পৃথকে নিৰ্বাচন খেলিম বুলি দম্ভালি মাৰি চাৰিওপিনে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছিল সেইগৰাকী বিধায়ক অখিল গগৈৰ সমষ্টি শিৱসাগৰত এতিয়া এক প্ৰকাৰ শোচনীয় পৰাজয় বৰণ কৰিবলগীয়া হ'ল শোচনীয় পৰাজয় স্বীকাৰ কৰিবলগীয়া হ'ল বিধায়ক অখিল গগৈৰ সমষ্টিত শিৱসাগৰত ৰাইজৰ দলে এক প্ৰকাৰ যেন ৰাইজৰ দলৰ প্ৰতীক চিহ্নই চিনাকি কৰাই দিয়াত ব্যৰ্থ হ'ল সাধাৰণ ৰাইজৰ মাজত বিধায়ক অখিল গগৈয়ে আৰু যাৰ বাবে আটাইকেইখন আসনতে এতিয়া বিজেপিৰ জয় ময় হোৱা পৰিলক্ষিত হৈছে বিজেপিৰ জয় ময় হোৱাৰ লগতে আটাইকেইখন আসনতে বিজেপিৰ পদুম ফুল ফুলা পৰিলক্ষিত হৈছে এক প্ৰকাৰ যেন সংখ্যালঘু কেইটামান অধ্যুষিত অঞ্চলত বিজেপি ৰাইজৰ দলে অখিল গগৈয়ে দপদপাই থকাক বাহিৰে নিজৰ সমষ্টিত যেন এক প্ৰকাৰ শূন্য সংগঠন সেয়া পঞ্চায়ত নিৰ্বাচনতে গম পোৱা পৰিলক্ষিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ তৃণমূল পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন যি হৈছিল এই তৃণমূল পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত এক প্ৰকাৰ যেন তৃণমূল পৰ্যায়তে যেন শোচনীয় পৰাজয় ৰাইজৰ দলৰ শিৱসাগৰত সেয়া স্পষ্ট হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনত শিৱসাগৰত এক প্ৰকাৰ বৃহৎ সংখ্যক ভোটত
বৰ্তমান সময়তো অগ্ৰগতি লাভ কৰি আছে বিজেপিয়ে কেইবাখনো আসনত ইতিমধ্যে জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে কেইবাখনো আসনত অগপয় জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে আঞ্চলিক পঞ্চায়তৰ ৰাইজৰ দলৰ প্ৰতীক চিহ্ন যেন চিনি নাপালে এতিয়া শিৱসাগৰৰ বিধায়ক শিৱসাগৰবাসীয়ে আৰু যাৰ বাবে এতিয়া এনেদৰে পদুম ফুলা পৰিলক্ষিত হৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এক প্ৰকাৰ মিত্ৰতাৰ পৰা আঁতৰি থকা বা মিত্ৰতা নকৰাৰ সন্দৰ্ভত বাৰে বাৰে মন্তব্য কৰি থকা বিধায়ক অখিল গগৈয়ে যেন এতিয়া এক প্ৰকাৰ নিজৰ দলেই সুস্থিৰ অৱস্থাত ৰাখিব নোৱাৰিলে এক প্ৰকাৰ আঞ্চলিক পঞ্চায়তত জিলা পৰিষদত সৰহ সংখ্যক আসন অনাৰ পৰা বিৰত থাকিবলগীয়া হ'ল আৰু তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে সামাজিক মাধ্যমত প্ৰশ্ন উত্থাপন কৰিছে বিজেপিক লাভান্বিত কৰিবৰ বাবেই বিধায়ক অখিল গগৈয়ে মিত্ৰতা সন্দৰ্ভত কোনো ধৰণৰ এখোজ আগবাঢ়িলে 10 খোজ পিছুৱাই যায় নেকি এনেধৰণৰ কিছু প্ৰশ্ন উত্থাপন হৈছে কিয় মতামতত আহিবলৈ নিবিচাৰে কিয় নিজৰ মততে অটল থাকে বিধায়ক অখিল গগৈ মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছৰ লগত এনেধৰণৰ কিছু মন্তব্যই এতিয়া গা কৰি উঠিছে সামাজিক মাধ্যমত প্ৰশ্ন উত্থাপন কৰিছে এই মুহূৰ্ত সবিশেষ সহকাৰে এবাৰ পঞ্চায়তত কাম কাজ কৰিছিলে ৰাইজৰ ওচৰলৈকে গৈছিলে প্ৰাৰ্থীসকলেও মানে প্ৰত্যেকজন ভোটাৰক কাষত গৈ ভোট দিবৰ কাৰণে তেওঁলোকে অনুৰোধ জনাইছিলে ইয়াৰ উপৰিও আমাৰ চৰকাৰৰ যিখিনি কাম কাজ তাৰ ওপৰতো এইবাৰ ৰিজাল্টটোৱে যথেষ্ট নিৰ্ভৰ কৰিছে যেহেতু চৰকাৰে বিভিন্ন আঁচনিবিলাক ৰাইজৰ মাজলৈ এৰি দিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুখিনি প্ৰতিশ্ৰুতিও শিৱসাগৰবাসী ৰাইজক দিছিলে গতিকে প্ৰতিশ্ৰুতিবিলাক তেনেধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পালনো কৰি আছে আৰু ঠিক আমাৰ প্ৰাৰ্থীবিলাকৰ ক্ষেত্ৰতো হয় যিহেতু পঞ্চায়ত নিৰ্বাচনটো এটা খুব ঘৰুৱা নিৰ্বাচন হয় গতিকে ইয়াত যদি অঞ্চলটোৰ প্ৰাৰ্থীগৰাকী খুব জনপ্ৰিয় হয় তেতিয়াহ'লে তেওঁ দলৰ ভোট আৰু নিজস্ব ভোটেও তেওঁ যথেষ্টখিনি আগবাঢ়ি যাবলৈ সক্ষম হয় এইখিনিতো আমাৰ এইবাৰ প্ৰাৰ্থীসকল আমাৰ দলৰ ফালৰ পৰা কোনো ধৰণৰ চিলেকশ্যন কৰা হোৱা নাছিলে ৰাইজে তেওঁলোকক চিলেকশ্যন কৰি দিছিলে আমি ৰাইজৰ মাজলৈকে এৰি দিছিলোঁ সেইকাৰণে আমি যিমান পাৰোঁ প্ৰাৰ্থীসকলৰ কাৰণে চেষ্টা কৰিছোঁ লগত ৰাইজেও তেওঁলোকক জিকাই আনিবৰ কাৰণে তেওঁলোকৰ প্ৰাৰ্থী যিহেতু জিকাই আনিবৰ কাৰণে তেওঁলোকেও চেষ্টা কৰিছিল দলৰ বিধায়কজনক ইতিমধ্যে শিৱসাগৰবাসী ৰাইজে ভালকৈ চিনি পালে প্ৰতিটো মুহূৰ্তত তেওঁ নিজৰ বক্তব্য জনসাধাৰণক কৰা যিটো অসভ্যালি বা যিটো তেওঁৰ অভদ্ৰামী বিধানসভাতেই হওক বা ইয়াতেই বিভিন্ন ধৰণে যিবিলাক অভদ্ৰামী কিন্তু শিৱসাগৰ ৰাইজে সেইটো কেতিয়াও নিবিচাৰে মূল কথাটো হ'ল শিৱসাগৰ মানুহে খুব ভদ্ৰতাৰে ভদ্ৰ মানুহ এজনক বিচাৰে এইটো আপোনালোক সকলোৱে জানে যে তেওঁ বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেনেধৰণে কথা কয় অফিচাৰজনক কেনেকৈ ধৰণে কথা কয় কিমান অসভ্যালি গালি গালাজ পৰে সেইখিনি কিন্তু শিৱসাগৰ সমষ্টিৰ ৰাইজে তেওঁক আগতে চিনি পোৱা নাছিলে এই 4.5 বৰ্ষত তেওঁক ভালদৰে চিনি পালে সেইকাৰণে আৰু তেওঁ নিজৰ বক্তব্যৰ পৰা কিছুমান কথা তেওঁ কৈছে যে তেওঁক